Good morning. আজি আমি নেলসন মেন্ডেলাৰ পার্ট 2 ব্যাকগ্রাউন্ডটো আমি অলরেডি আগৰ ভিডিওটোত দিছো এতিয়া আমি পার্ট 2 পঢ়িবলৈ ওলাইছো তোমালোকে যদি ব্যাকগ্রাউন্ডটো নাজানা তেতিয়া হলে আগৰ ভিডিওটোত গৈ পিনে ব্যাকগ্রাউন্ডটো চাই লবা এতিয়া আমি পার্ট 2 আৰম্ভ কৰিছো 10th May dawn bright and clear এতিয়া তোমালোকক আগতে অলরেডি কথাটো কোৱা হৈছে যে এই দিনটো হৈছে 10th May so এটো হৈছে 10 মে মাহৰ 10 তাৰিখ আৰু সনটো 1994 so 10th May dawn এই dawn শব্দটো আমাৰ কিয়াক মানে ভার্ব কৰিছে actually the word dawn 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 শব্দটো যেটো নেকি দুকমুকালি হয় অৰ্থাৎ ৰাতি আৰু ৰাতিপুৱাৰ মাজৰ যেটো সময় সেই মাজৰ সময়টো যেটো নেকি ৰাতিপুৱা হ'ব সূৰ্য উদয় হ'ব কিন্তু সূৰ্য উদয় এতিয়ালৈকে অকমানো হোৱা নাই গোটেই পৰিবেশটো অন্ধকাৰ হৈ থাকে তেনেকুৱা যেটো পৰিবেশ সেই পৰিবেশক আমি অসমীয়া ভাষাত দুকমুকালি বুলি কওঁ এই দুকমুকালি শব্দটো আসলতে ইটস এ নাউন শব্দটো এটা নাউন কিন্তু ইয়াত আমাক এই নাউনক ভার্ব হিচাপে ব্যৱহাৰ কৰিছে যে সেই দুকমুকালি হোৱা 10th May টো সেই দুকমুকালি হোৱা মানে ৰাতিপুৱাৰ সেই সময়টো এটা তেখেতে এটা সিন দিছে হেতু হৈছে ব্ৰাইট এণ্ড ক্লিয়াৰ সেই পৰিবেশটো যেটো আমাৰ আছিলে হেতু ব্ৰাইট আৰু ক্লিয়াৰ আছিলে ইয়াত ব্ৰাইট আৰু ক্লিয়াৰ শব্দ দুটাই আমাক বুজাইছে এটা পজিটিভ দিশৰ কথা কৈছে এই শব্দ দুটাই ব্ৰাইট আৰু ক্লিয়াৰ শব্দ দুটাই আমাৰ মনৰ এটা ধনাত্মক দিশটো প্ৰদৰ্শন কৰিছে মানে ভাল ধুনিয়া পৰিষ্কাৰ সেই বস্তুটো বুজাইছে তাৰ মানে দিনটোৰ আৰম্ভণিৰ পৰাই এটা ভাল এটা দিশলৈ তেওঁলোকে আগবাঢ়ি গৈ আছিল সেই কথাটো বুজাইছে কাৰণ এটা কথা লক্ষ্য ৰাখিবা দুকমুকালি সময়টো ব্ৰাইট নহয় দুকমুকালি শব্দটো সাধাৰণতে ব্ৰাইট বুলি ক'ব নোৱাৰো আমি কাৰণ দুকমুকালি সময়টো তুমি যদি দুকমুকালি সময়ত উঠি পিনে চোৱা তুমি ব্ৰাইট দেখি নোপোৱা তুমি কি দেখিবা তুমি অন্ধকাৰহে দেখা পাবা সো তাত ক্লিয়াৰ শব্দটো ব্যৱহাৰ কৰিছে আৰু ব্ৰাইট শব্দটো ব্যৱহাৰ কৰিছে তাৰ মানে হেতু এটা মনৰ ভাৱ অভিব্যক্ত মানে মনৰ ভাৱ ৰাতিপুৱাৰ প্ৰায় তেখেতৰ মনটো খুব ধুনিয়া হৈ আছিল ভাল হৈ আছিল গতিকে যেতিয়া নিজৰ মনটো ভাল হৈ থাকিব তেতিয়া গোটেই পৰিবেশটো উজ্জ্বলতাৰ মাজত দেখা পাবা তুমি গোটেই পৰিবেশটো পৰিষ্কাৰ পৰিচ্ছন্ন উজ্জ্বল এটা নতুন সূৰ্য উদয় হোৱাৰ সেই ভাৱটো তেখেতৰ মনত আছিল গতিকে সেই ভাৱটো প্ৰকাশ কৰিছে ইয়াত আচ্ছা ঠিক আছে নেক্সট হৈছে তেখেতে এই কথাটো কৈছে ফৰ দ্য পাষ্ট ফিউ ডেজ মানে আজি কিছু দিন ধৰি I had been pleasantly beside by dignitaries and world leaders তাৰ মানে আজি কিছু দিন ধৰি নেলসন মেন্ডেলা অকলশৰীয়া থকাই নাই তেখেতে বৰ প্লিজেন্টলি মানে ইমান ভাল লগা এটা পৰিবেশ হৈ আছে কাৰণ তেখেতে চাৰিওফালে সকলো সময় কিছুমান গণ্যমান্য ব্যক্তিৰে ঘেৰিত আছে আগৰি আছে তেখেতে যতে গৈছে তাতে গৈ দেখিছে কিছুমান গণ্যমান্য ব্যক্তি তেখেতৰ লগত আবৰি আছে কিছুমান ওয়াৰ্ল্ড লিডাৰ্স কিছুমান আহিছে গতিকে কিছু দিনৰ পৰা কন্টিনিউয়াছলি তেখেতে কিছু মানে বাহিৰা দেশৰ মানুহ কিছুমান ওয়াৰ্ল্ডৰ কিছুমান লিডাৰ্সৰ দ্বাৰা আবৰি আছে যতে যায় সেই মানুহখিনি তেখেতৰ লগে লগে আহিবলৈ ধৰিছে মানে কিছুমান মানুহ তেওঁৰ অতিথি হৈ আছে আৰু এই অতিথিসকল তেওঁৰ লগে আগে পিছে তেখেতৰ লগে ঘুৰি ফুৰিছে কিছুদিন ধৰি গতিকে সেই কথাটো কৈছে মানে সেই যে মানুহখিনি আহিছে তাত এটা প্ৰশ্ন উদয় হয় যে সেইসকল কিয় আহিছে তাৰ উত্তৰটো দিছে who were coming to pay their respects এই সকল যিসকল মানুহ যিসকল গণ্যমান্য ব্যক্তি যেটো সাউথ আফ্ৰিকালৈ আহিছে নেলসন মেন্ডেলাক লগ কৰিবলৈ আহিছে একচুয়ালি তেওঁলোকে নেলসন মেন্ডেলাক লগ কৰা আহাটোৰ উদ্দেশ্যটো কি হৈছে তেওঁলোকে ৰেসপেক্ট প্ৰদৰ্শন কৰিব বিচাৰিছে তেওঁলোকে মানে নিজৰ শ্ৰদ্ধা
বা তেওঁলোকৰ যিটো সন্মান সেই সন্মানটো দিবলৈ আহিছে কাৰ প্ৰতি তেখেতৰ সন্মান হেতু হৈছে বিফৰ দা ইনগ্ৰেশ্যন এই যে ইনগ্ৰেশ্যনটো হোৱাৰ আগতীয়াকৈ তেওঁলোকে ৰেসপেক্ট দিব বিচাৰিছে এটা ইনগ্ৰেশ্যনটো আমি অলৰেডি আগতে উল্লেখ কৰিছো তাৰমানে এই দিনটো শপত গ্ৰহণ কাৰ্যৱালীৰ দিন আৰু এই শপত গ্ৰহণ কাৰ্যৱালী দিনটোৱে হৈছে ইনগ্ৰেশ্যন সেৰিমনি এই সেৰিমনিটোকে ইনগ্ৰেশ্যন সেৰিমনি বুলি কয় আচ্ছা এই উদ্বোধনী মানে সেৰিমনি সো এই ইনগ্ৰেশ্যনটো হোৱাৰ আগতে কিছুমান মানুহ আহিছে কিছুমান মানুহ সেই ইনগ্ৰেশ্যনৰ দিনাখন আহিছে কিছুমান মানুহ সেই ইনগ্ৰেশ্যনটো হোৱাৰ আগৰ পৰাই নেলসন মণ্ডেলাৰ লগত আছে গতে আগৰ পৰাই যিসকল থকা মানুহ সেইসকলৰ কথা কৈছে তেওঁলোকে আহিছে কি কৰিবলৈ টু পে देयर ৰেসপেক্টস এটা ইয়াত প্ৰশ্নও হয় যে কিয় সেই মানে ওয়াৰ্ল্ড লিডাৰ্স আৰু ডিগনিটাৰিজ সকল কিয় আহিছিলে তো আমাৰ আনসাৰ হ'ব টু পে देयर ৰেসপেক্ট বিফৰ দা ইনগ্ৰেশ্যন ৰেসপেক্ট টু দা কান্ট্ৰি হেৰি নেলসন মণ্ডেলাক ৰেসপেক্ট দিবলৈ অহা নাই ৰেসপেক্ট দিছে এই দেশখনক এটা নতুনকৈ জন্ম হোৱা দেশৰ প্ৰতি সন্মান জ্ঞাপন কৰিবলৈ আহিছে আচ্ছা এতিয়া তেখেতে এটা কথা কৈছে দা ইনগ্ৰেশ্যন এই যিটো ইনগ্ৰেশ্যন হ'বলৈ ওলাইছে আজিয়ে হ'ব তাৰমানে এতিয়াতো দুকমুকালি হৈ আছে এই ইনগ্ৰেশ্যনটো হ'ব লাৰ্জেষ্ট গেদাৰিং হ'ব তাৰমানে বহুত মানুহ হ'ব ইয়াত হাজাৰ মানুহ হ'ব ever of international leaders on South African soil তাৰমানে সাউথ আফ্ৰিকাৰ মাটিত আজিলৈকে কেতিয়াও আহি পোৱা নাই ইমান ইন্টাৰনেশনাল লিডাৰ্স ইয়াত আহিব তাৰমানে গতিকে সেই কথাটো তেখেতে এইভাবে কৈছে যে কেতিয়াও অহা নাই আৰু সাউথ আফ্ৰিকাত অহা মানুহসকলৰ ভিতৰত ইমান ইন্টাৰনেশনাল লিডাৰ্স কেতিয়াও সাউথ আফ্ৰিকাত অহা নাই হেতু প্ৰথমবাৰৰ কাৰণে হিমানখিনি মানুহ আহিব সো আমাৰ ইয়াতে প্ৰথম প্যাৰাগ্ৰাফটো ইমানতে শেষ হয় তাৰ পিছত আমাৰ কথা আহিছে যে the ceremonies কোট হৈছিলে the ceremonies took place in the lovely sandstone amphitheater formed by the Union buildings in Pretoria for decades this had been the seat of white supremacy and now it was the site of a rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government te yat koise ceremony to kot hoisile ei je ceremony to kotha koi asu ami inauguration ceremony kot hoise tomaloke monon rakhiba hei ceremony to hoise Union building ot ta mane eta amphitheater Union building what is Union building to hoise eta amphitheater acha what is amphitheater মানে এনেকুৱা এটা থিয়েটাৰ যেটো নেকি আমি ষ্টেডিয়াম এটাৰ লগত তুলনা কৰিব পাৰোঁ য'ত নেকি আমাৰ ৰূফ নথকা মানে বৰষুণ আহিলে বৰষুণক প্ৰটেক্ট নকৰে মুকলি এটা এৰিয়া য'ত নেকি বহাৰ সুবিধা আছে বাট তাত ৰূফ নাই সো তেনেকুৱা যেটো এৰিয়া আছে সেই এৰিয়াটোকে আমি এম্পিথিয়েটাৰ বুলি কওঁ আৰু সেই এম্পিথিয়েটাৰটো কেনেকুৱা বুলি কৈছে হেতু স্যান্ডস্টোন মানে কংক্ৰিট বুলি ক'লে মানে তাত ইটা বালি সিমেন্ট আদি ব্যৱহাৰ কৰি বনোৱা তা মানে গতে তেনেকুৱা এটা এম্পিথিয়েটাৰ আৰু হেতু হৈছে যিসকলে বনাইছিলে হেতু ইউনিয়ন বিল্ডিংৰ দ্বাৰা বনোৱা আসলে হেতু ইউনিয়ন বিল্ডিংৰ বুলি কয় যে হেতু যেটো সেৰিমনি পতা হোৱা ঠাইডখৰ হৈছে ইউনিয়ন বিল্ডিং যেটো মানে ঠাইডখৰ স্পেসিফিক ঠাইডখৰ যেটো বিল্ডিং সেই বিল্ডিংটো বা এম্পিথিয়েটাৰ সেই এম্পিথিয়েটাৰটোৰ নাম হৈছে ইউনিয়ন বিল্ডিং ঠিক আছে এটা হেই ইউনিয়ন বিল্ডিং টু কোত অবস্থিত মানে সাউথ আফ্ৰিকাৰ কোন ঠাইত অবস্থিত ইউনিয়ন বিল্ডিং টু কথাটো বুজিছা ইউনিয়ন বিল্ডিং টু কোত অবস্থিত যদি হেতু হুদা হয় তেতিয়া হলে প্ৰেটৰিয়াত অবস্থিত সাউথ আফ্ৰিকাৰ ৰাজধানী প্ৰেটৰিয়া সো হে প্ৰেটৰিয়াৰ অবস্থিত হৈছে ইউনিয়ন বিল্ডিং টু আৰু হে ইউনিয়ন বিল্ডিংতে আমাৰ এই সেৰিমনিটো হৈছে পতা হৈছে ঠিক আছে এতিয়া এই প্ৰেটৰিয়াত থকা ইউনিয়ন বিল্ডিংটোৰ কথা কৈছে ইউনিয়ন বিল্ডিংছৰ কথা কৈছে এই বিল্ডিংছটো ফৰ ডেকেডছ মানে বহু দশক ধৰি ফৰ ডেকেডছ তা মানে বহু দশক ধৰি কি হৈছিলে দিস হ্যাড বিন সিট অফ হোয়াইট সুপ্রিমেসি
seat of white supremacy. That means যে তোমালোকৰ এই ইয়া পাঠটোৰ আগতে কিছুমান শব্দ অৰ্থ কিছুমান দুটা কলম দিয়া হৈছে সেই কলমত এই কথাটো আছে seat of white supremacy বুলি ক'লে আমি বুজি পাব লাগিব যে যিটো নেকি বগাসকলৰ অধিপত্যত থকা আসন মানে যিটো এৰিয়া ইউনিয়ন বিল্ডিংটো আজি বহু দশক ধৰি এইটো কলাৰ অধীনত নাছিলে কৃষ্ণাংগৰ অধীনত নাছিলে এইসকল শ্বেতাংগৰসকলৰ অধীনত আছিলে কথাটো বুজিছানে মানে আজি বহু দশক ধৰি এই যিটো ইউনিয়ন বিল্ডিং এই ইউনিয়ন বিল্ডিঙত কোনো এজন কৃষ্ণাংগৰ প্ৰৱেশ নিষেধ আছিলে কৃষ্ণাংগই তাত গৈ পেলাই এন্ট্ৰি কৰিব নোৱাৰিছিল তাত সোমাব নোৱাৰিছিল কেনেকুৱানো ইউনিয়ন বিল্ডিংটো তেওঁলোকে চাব নোৱাৰিছিল এইটো হোৱাইট সকলৰ অধিপত্যৰ এৰিয়া আছিলে হোৱাইট সকলেহে তাত যাব পাৰিব হোৱাইট সকলেহে তাত মিটিং কৰিব পাৰিব তেনেকুৱা ধৰণৰ এটা এৰিয়া আছিলে আচ্ছা এতিয়া সেই সময়ত আজি বহু দশক ধৰি হেতু আছিলে বাট নাও কি হল ইট ওয়াজ সাইট অফ ৰেইনবো গেদাৰিং এতিয়া কি হৈ গল সেই প্ৰেটৰিয়াত সেই অৱস্থিত ইউনিয়ন বিল্ডিংটো এতিয়া ৰেইনবো গেদাৰিং হৈ গল তাৰ মানে ৰেইনবো আহি পৰিলে তাত ৰেইনবো আহি পৰা মানে বিভিন্ন কালাৰৰ মানুহৰ সমাবেশ হ'ব ধৰিলে আগতে অকল হোৱাইট আহিছিলে সো হেতু হোৱাইট সুপ্ৰিমেসি আন্ডাৰত আছিলে বাট নাও ইট টাৰ্ন টু এ ৰেইনবো গেদাৰিং তাত মানে সেই কথাটোৱে ৰেইনবো গেদাৰিঙৰ কথাটো বুজাইছে যে তাত বগা আৰু কলা সকলো মানুহৰ সমাহাৰ হৈ আছিলে আচ্ছা হেতুকে কৈছে ৰেইনবো গেদাৰিং অফ ডিফাৰেন্ট কালাৰ্স এণ্ড নেশনস মানে বিভিন্ন নেশনৰ পৰা মানুহ আহিছে বিভিন্ন প্ৰদেশৰ পৰা মানুহ আহিছে বিভিন্ন ৰাষ্ট্ৰৰ পৰা মানুহ আহিছে গুটেই কলা বগা সকলো সংমিশ্ৰণ হৈ আছে আজি কিয় আহিছে এই গুটেইখিনি মানুহ ইয়াত কিয় আহিছে বগা কলা অন্য দেশৰ মানুহ আদি কৰি ইন্টাৰনেশ্যনেল এফেয়াৰ্ছৰ মানুহ গুটেইখিনি ইয়াত আহিছে কিয় আহিছে ফৰ দা ইনষ্টলেশ্যন অফ সাউথ আফ্ৰিকাৰ ফাৰ্ষ্ট ডেমোক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট ইয়াত এই যে ইনষ্টলেশ্যন হ'ব তাৰ মানে আজি ইমান দিনে সাউথ আফ্ৰিকাত ডেমোক্ৰেটিক চৰকাৰটো ইনষ্টল হোৱা নাছিলে আগতে আছিলে এপাৰ্থাইড চৰকাৰ এপাৰ্থাইড সিস্টেম যিটো নেকি বগাসকলৰ অধীনত আছিলে হোৱাইটসকলৰ অধীনত থকা এখন দেশ আছিলে এতিয়া হোৱাইটৰ অধীনত নহয় এতিয়া হোৱাইট ব্লেক সকলোৱে মিলি এখন চৰকাৰ হ'ব এই চৰকাৰখন কেনেকুৱা চৰকাৰ তাৰ যিটো ফিচাৰ্ছ কি আছে তাৰ কেইটামান ফিচাৰ্ছ ইয়াত লক্ষ্য কৰা দিয়া হৈছে প্ৰথম কথা এই যে চৰকাৰ হেতু হৈছে ডেমোক্ৰেটিক চৰকাৰ ডেমোক্ৰেটিক গভৰ্ণমেণ্ট তোমালোকক যদি হুদা হয় যে কি কেনেকুৱা ধৰণৰ চৰকাৰ যেটো নেলসন মান্ডেলাই ANC পাৰ্টিয়ে যেটো গঠন কৰিছিলে হেতু হৈছে এটা ডেমোক্ৰেটিক চৰকাৰ মানে গণতান্ত্ৰিক চৰকাৰ গণতন্ত্ৰ মানে সকলো জনতাৰ অধিকাৰ থাকে সকলো জনতাই ভোট দিব ভোট দি যিজন প্ৰাৰ্থীক জয়যুক্ত কৰিব সেইজন প্ৰাৰ্থীয়েহে চৰকাৰখন চলাব সো ডেমোক্ৰেটিক চৰকাৰ তাৰ পিছত আহিলে নন ৰেচিয়েল আগতে আছিল ৰেচিয়েল চৰকাৰ আগতে যেটো আছিল হেতু হৈছে ৰেচিয়েল চৰকাৰ তাৰ মানে বৰ্ণ বৈষম্য থকা চৰকাৰ আছিল এতিয়া নন ৰেচিয়েল এতিয়া বৰ্ণ বৈষম্য নথকা তাৰ মানে কালাৰ ডিফাৰেন্স নাই নন ৰেচিয়েল মানে স্কিনৰ কালাৰটোকে ইয়াত ৰেচিয়েল বুলি কোৱা হৈছে ইয়াত নন ৰেচিয়েল তাৰ মানে ৰেচিয়েল নথকা কালাৰ স্কিনৰ কালাৰৰ মাজত কোনো ধৰণৰ ডিফাৰেন্ট নথকা সো নন ৰেচিয়েল গভৰ্ণমেণ্ট তেনেকুৱা এটা চৰকাৰৰ ইনষ্টলেশ্যন কৰিবলৈ হৈছে ইনষ্টল কৰা মানে তাত আজিৰ পৰা হেইটো লাগু হ'ব মানে হেইটো বলবৎ কৰা হ'ব বলবৎ কৰাৰ কাৰণে এই সকল মানুহ আহিছিলে এতিয়া আমি আগবাঢ়িছো আমাক কৈছে সেই দিনাখন on that day সেই দিনাখন I was accompanied I means Nelson Mandela I was accompanied তাৰ মানে নেলসন মান্ডেলাৰ লগত কোন আছিল তেখেতৰ ডটাৰ জেনানী আছিল তাৰ মানে তেখেতৰ ডটাৰ জেনানী সেই সময়ত তেওঁৰ লগত আছিল সেইদিনাখন ঠিক আছে তাৰ পিছত অন দা পোডিয়াম এটা ইয়াত কি হৈছে পোডিয়ামত যেতিয়া গৈছে তাৰ মানে যত নেকি শপত গ্ৰহণ কৰা যেটো ষ্টেডিয়াম যত নেকি আমাৰ মাইক থাকে যেটো আমাৰ সেট থাকে হেতু পোডিয়াম বুলি কয় মাইক সেট থকা যেটো ষ্টেজ হেতু পোডিয়াম বুলি কয় পোডিয়ামত প্ৰথম গৈছে মিস্টাৰ ডে ক্লাৰ্ক
হা তাত প্ৰথম কোনে উঠিছে ইয়াত কিছুমান আমাৰ অবজেক্টিভ কোৱেশ্চন কিছুমান আছে প্ৰথম উঠিছে ডে ক্লাৰ্ক আৰু হি হৈছে সেকেন্ড ডেপুটি প্ৰেসিডেন্ট ডে ক্লাৰ্ক প্ৰথম পডিয়ামত উঠিছে সো আমাক যেনেকৈ খেলৰ যেনেকৈ কি কৰে প্ৰথম থাৰ্ড প্ৰাইজ পোৱা জনক মাতে এটা ষ্টেজত তাৰ পিছত সেকেন্ড প্ৰাইজ পোৱা জনক মাতে তাৰ পিছত মেইন যিজন ফাৰ্ষ্ট প্ৰাইজ যিজন তেনেকৈ মাতে সো ইয়াতো তেনেকুৱা হৈছে শপত গ্ৰহণ কৰোৱা কাৰ্যত প্ৰথম শপত গ্ৰহণ কৰা হৈছে ফাৰ্ষ্ট যিজন কৰা হৈছে হেতু হৈছে সেকেন্ড ডেপুটি প্ৰেসিডেন্টক আৰু সেকেন্ড ডেপুটি প্ৰেসিডেন্টৰ নাম হৈছে মিস্টাৰ ডে ক্লাৰ্ক এই ক্ষেত্ৰতে তোমালোকৰ অলপ কনফিউজন এটা হৈ যায় স্পষ্ট কথা ৰাখিবা ডে ক্লাৰ্ক তেখেতক সেকেন্ড ডেপুটি প্ৰেসিডেন্ট বাট প্ৰথমতে তেখেতকে শপত গ্ৰহণ কৰা হৈছিল তোমাক যদি হেতু উদাহ প্ৰথমতে কাক কি কয় শপত গ্ৰহণ কৰা হৈছিল প্ৰথমতে একদম লাষ্টৰ জন যিজন সেকেন্ড ডেপুটি প্ৰেসিডেন্ট হেজনক প্ৰথম শপত গ্ৰহণ কৰা হৈছিল হল তাৰ পিছত কোন আহিলে হেজন অহাৰ পিছত আহিলে তোমাৰ হেজন অহাৰ পিছত আহিলে থাবু এমবেকি হা সেই থাবু এমবেকি যেতিয়া আহিলে থাবু এমবেকি হৈছে থাবু এমবেকি তেখেত হৈছে ফাৰ্ষ্ট ডেপুটি প্ৰেসিডেন্ট প্ৰথমতে ডে ক্লাৰ্কক শপত গ্ৰহণ কৰা হল যিজন সেকেন্ড ডেপুটি প্ৰেসিডেন্ট তাৰ পিছত আহিলে থাবু এমবেকি পডিয়ামত শপত গ্ৰহণ কাৰ্যৱালীত তেখেত আহিলে আৰু হেজন হৈছে ফাৰ্ষ্ট ডেপুটি প্ৰেসিডেন্ট আৰু ফাৰ্ষ্ট ডেপুটি প্ৰেসিডেন্টক দ্বিতীয়বাৰত শপত গ্ৰহণ কৰাইছে প্ৰথম হৈ গল কি কয় প্ৰথমত হৈ গল ডে ক্লাৰ্ক তাৰ পিছত থাবু এমবেকি আচ্ছা তাৰ পিছত লাষ্টত when it was my turn যেতিয়া তাৰমানে নেলসন মণ্ডেলাক যেতিয়া শপত গ্ৰহণ কৰাৰ কাৰণে মাতা হল তেতিয়া তেখেতে আহি মানে কি বুলি শপত গ্ৰহণ কৰিছে এই কথাটো লক্ষ্য কৰিবা I pledge to obey and uphold the constitution হা তেখেতে শপত গ্ৰহণ কৰিছিলে যে তেখেতে কনস্টিটিউশনক বাধ্যভাৱে চলিব তাৰমানে কনস্টিটিউশন যিখন সংবিধান সাউথ আফ্ৰিকাৰ সংবিধানখন মানি চলিব আৰু বাধ্য হৈ চলিব সংবিধানৰ মতে বাধ্যকৰভাৱে তেখেতে চলিব তাৰমানে তেখেতে প্ৰথমতে এই মানুহসকলক এই শপত গ্ৰহণ কৰি আশ্বাস দিছে যে তেখেতে কোনো নিজৰ মতে কোনো কাম নকৰে সাউথ আফ্ৰিকাৰ সংবিধানৰ মতে অবে কৰি মানে সংবিধানক বাধ্য কৰি সংবিধানক ফলো কৰি তেখেতে আগবাঢ়ি যাব আৰু কি কৈছে টু ডিভোট মাইসেলফ টু দা ওয়েল বিং অফ দা ৰিপাব্লিক দা ৰিপাব্লিক বুলি ক'লেও আমাক কি বুজাইছে দা ৰিপাব্লিক বুলি ক'লেও আমাক একেটাই কথা বুজাইছে সাউথ আফ্ৰিকাৰ কিহৰ কাৰণে কল্যাণৰ কাৰণে মানে ভাল হ'বলৈ কাৰণে ওয়েল বিং মানে কল্যাণৰ কাৰণে মংগলৰ কাৰণে সাউথ আফ্ৰিকাৰ মংগলৰ কাৰণে তেখেতে নিজকে সমৰ্পণ কৰি দিব বুলি শপত গ্ৰহণ কৰিলে মানে নিজকে গোটেই নিজৰ সত্তাটো যে মাইসেলফ নিজকে তেওঁ সম্পূৰ্ণৰূপে সাউথ আফ্ৰিকাৰ দেশখনৰ মানুহসকলৰ প্ৰতি তেখেতে উৎসৰ্গ কৰিছে বুলি শপত গ্ৰহণ কৰিছে আচ্ছা লগতে তেখেতে কি কৰিলে টু দা এসেম্বল গেষ্ট যিসকল মানুহ ইয়াত জমা হৈছে মানে সাউথ আফ্ৰিকাত সেইদিনাখন চাবলে বা সেই ইনগ্ৰেশ্যন চেৰিমনিটোক মানে চাবলে যিসকল মানুহ আহিছে সেইসকলে যে চাই আছে সেইসকলক প্ৰতি আণ্ড দ্য ৱাচিং ৱৰ্ল্ড লগতে কি হৈছে সেই ঘটনাটো এটা এনেকুৱা এটা ঘটনা আছিল যেটো নেকি গোটেই ইন্টাৰনেশ্যনেল এফেয়াৰৰ ঘটনা এটা আছিল গোটেই বিশ্বজুৰি মানুহে সেই দিনাখন টিভিত চাই আছিল ইনগ্ৰেশ্যন চেৰিমনি গোটেইখিনি মানুহক সম্বোধন কৰি তেখেতে এটা ভাষণ দিছিল এই সৰু সৰু আখৰেৰে লিখা কথাবোৰ সেই ভাষণটো উল্লেখ কৰা হৈছে ইয়াত গতিকে এই ভাষণটোত কি কৈছে যে today all of us do by our presence here তাৰমানে এটা সিম্বলিক শব্দৰে আৰম্ভ কৰিছে আমি সকলো যে ইয়াত একত্ৰিত হৈছো এই একত্ৰিত হোৱাৰ ফলস্বৰূপে আমি কি কৰিছো
confer our glory and hope. আমি আমাৰ কৰ্তৃত্ব আৰু আশাক জ্ঞাপন কৰিছোঁ to newborn liberty. নতুনকৈ জন্ম হোৱা স্বাধীনতাক অৰ্পণ কৰিছোঁ. নতুনকৈ জন্ম হোৱা স্বাধীনতা, লিবাৰ্টি, লিবাৰ্টি মিন্স স্বাধীনতা. চ' স্বাধীনতাটো তাৰমানে যিহেতু চাউথ আফ্ৰিকাত নতুনকৈ স্বাধীনতা পাইছে, নাই পোৱা জানো? আজি 1994 আজিৰ পৰা দেশখন স্বাধীন বুলি স্বীকৃতি হ'ব. গতিকে আজি এই দেশখনৰ জন্ম হৈছে বুলি কৈছে, নতুনকৈ জন্ম লাভ কৰা স্বাধীন দেশখনে. এই দেশখনৰ প্ৰতি আমি সকলো মানুহে নিজৰ আশা ৰাখিছোঁ, হা, নিজৰ কৰ্তৃত্ব পাম বুলি এটা হোপ এটা জন্ম হৈছে. আজি আমি নিজৰ অধিকাৰ পাম, আজিৰ পৰা আমি গোটেই সকলোৱে সমান অধিকাৰে আমি জীয়াই থাকিব পাৰিম, এনেধৰণৰ যিবোৰ আমাৰ হোপ আছে, আশা আছে, সেই আশাখিনিক আমি প্ৰদৰ্শন কৰিছোঁ. তাৰমানে আমি গোটেইখিনি মানুহ ইয়াত আহিছোঁ, আহাৰ ফলস্বৰূপে আমাৰ সেই আশাবোৰ প্ৰকাশ পাইছে হৈছে. তাৰপিছত কি কৈছে? আউট অফ দ্য এক্সট্ৰা অৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ, আউট অফ দ্য এক্সপিৰিয়েঞ্চ অফ এক্সট্ৰা অৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ. মনত ৰাখিবা, শব্দখিনিয়ে অলপ জটিল ভাৱ দিয়া হয়. এক্সট্ৰা অৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ, এটা অভিজ্ঞতা তেওঁলোকে পাই আহিছে. আজিৰ দিনটোত তেওঁলোকে আৰামত আছে বুলি ভাবি লোৱা হৈছে, কাৰণ আজি তেওঁলোকক পৰাধীন নহয়, আজি তেওঁলোকক কোনো শাসন নকৰে, আজি তেওঁলোকক কোনো ধৰণৰ অত্যাচাৰ নকৰে. গতিকে এই যিটো অভিজ্ঞতা তেওঁলোকে পাই আহিলে, অতীতত যিটো পাই আহিছে এপাৰ্টেড ছিষ্টেমত, এপাৰ্টেড ছিষ্টেমত যিটো কষ্ট পাই আহিছে, সেই কষ্টটোক কি বুলি কৈছে? এক্সপিৰিয়েঞ্চ অফ এক্সট্ৰা অৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ. তাৰমানে ডিজাষ্টাৰ শব্দটোৱে মানে আমাক আমি আগতে আলোচনা কৰিছিলোঁ কথাটো, যে ডিজাষ্টাৰ শব্দটো হৈছে দুৰ্যোগ, যিটো নেকি নেচাৰেল ডিজাষ্টাৰ শব্দবোৰ আমি ব্যৱহাৰ কৰোঁ, কিন্তু ইয়াত আকৌ যিটো ডিজাষ্টাৰ কথা কৈছে এইটো হিউমেন ডিজাষ্টাৰ, আৰু এনেকুৱা হিউমেন ডিজাষ্টাৰ যিটো এক্সট্ৰা অৰ্ডিনেৰী. চ' মানে বহুত কষ্ট এপাৰ্টেড ছিষ্টেমত থাকি কৃষ্ণাংগসকলে অনুভৱ কৰা, অভিজ্ঞতা লাভ কৰা মানে অসাধ্য কষ্ট, মানে বহুত বেছি কষ্টৰ অভিজ্ঞতা পাৰ হৈ আহি কি কৰিছে? ডেট লাষ্ট টু লং. সেই অভিজ্ঞতা আকৌ এদিন দুদিনীয়া নাছিলে. ডিজাষ্টাৰ যিবোৰ আমাৰ প্ৰাকৃতিক যিবোৰ নেচাৰেল ডিজাষ্টাৰ হয় সেইবোৰ এদিন দুদিনতে আঁতৰি যায়, কিন্তু বা কিছু 5-10 মিনিটতে আঁতৰি যায়. কিন্তু এই যিটো ডিজাষ্টাৰ হৈ গ'ল, যিটো হিউমেন ডিজাষ্টাৰ, তাকো এক্সট্ৰা অৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ, সেই এক্সট্ৰা অৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰটো বহুত দিন থাকিলে, আৰু সেই বস্তুৰ পৰা তেওঁলোকে ওলাই আহি এখন সমাজ জন্ম দিছে, সমাজক জন্ম দিছে. আৰু এনেকুৱা এখন সমাজ যিখনে অফ হুইচ অল হিউমেনিটি উইল বি প্ৰাউড, এনেকুৱা এখন সমাজ যিখন সমাজক লৈ পেলাই সকলো মানৱ জাতিয়ে গৌৰৱ অনুভৱ কৰিব. বুজি পাইছা? গতিকে যিখন সমাজ তেওঁলোকে গঠন কৰিছে সেই সমাজখন এনেকুৱা এখন সমাজ হ'ব যিখন সমাজক লৈ পেলাই গোটেই বিশ্বৰ মানুহে গৌৰৱ অনুভৱ কৰিব. কাৰণ এইখিনি মানুহে এনেকুৱা এটা সমাজ গ্ৰহণ কৰিছে যিখিনি মানুহ মানে বহুত ফূৰ্তিত থকা মানুহ নহয়, বহুত আনন্দত থকা মানুহ নহয়, তেওঁলোকে বহুত কষ্ট পাই আহি সেইসকল মানুহে এটা এখন সমাজ গ্ৰহণ কৰিছে. যিসকল মানুহে ইমান কষ্ট পাই থকা মানুহ, সেইসকল মানুহক যেতিয়া তুমি এখন সমাজ নতুনকৈ গঠন কৰিবলৈ দিবা, সেইসকলে যিটো সমাজ গঠন কৰিব, সেই সমাজটো একেবাৰে এনেকুৱা এটা সমাজ হ'ব যিটো সমাজক লৈ পেলাই গোটেই মানৱ জাতিয়ে গৌৰৱ অনুভৱ কৰিব. এতিয়া আমি আগবাঢ়িছোঁ যে ইয়াত কৈছে উই হু ৱেৰ আউটলজ নট ছ' লং এগো have today been given the rare privilege to be host to the nations of the world on our own soil. We thank all of our distinguished international guests for having come to take possession with the people of our country of what is after all a common victory for justice, peace, for human dignity. Eta yat ki koise we means যে যিসকল কৃষ্ণাংগসকলৰ কথা কৈছে, এই কৃষ্ণাংগসকল হু ৱেৰ আউটলজ, ইয়াত দুটা শব্দ দীপনাথ আউটলজ শব্দটো আহিছে, এটা আউট আৰু এটা লজ. এই মানুহখিনি যিখিনি মানুহ আছিলে সেইখিনি আউটলজ আছিলে. তাৰমানে কৃষ্ণাংগসকল দেশৰ
আইনৰ বাহিৰত থকা মানুহসকল আছিলে সো সেইসকল মানুহ আজি কিছুদিন আগৰলৈকে তেওঁলোকে দেশৰ বাহিৰত আছিলে দেশৰ আইনৰ বাহিৰত আছিলে আৰু সেই মানুহসকলক টুডে কি হ'ল been given the rare privilege to host the nations of the world যে পৃথিৱীৰ সেই দেশখন সাউথ আফ্ৰিকাখনক এতিয়া চলাবলৈ দায়িত্বটো সেই সকল মানুহকে দিয়া হ'ল যিসকল মানুহ আউটলজ আছিলে দেশৰ আইনৰ বাহিৰত থকা মানুহসকলক সেই দেশ চলোৱাৰ সেই সুবিধাটো প্ৰদান কৰা হ'ল আজি সো এতিয়া তেখেতে সেইকাৰণে থেংক ইউ দিছে thank all of our distinguished international guests যিসকল ইণ্টাৰনেশ্যনেল গেষ্ট আছে সেইসকলক তেখেতক নেলছন মেণ্ডেলাই ধন্যবাদ জ্ঞাপন কৰিছে কাৰণ তেওঁলোকে আহিছে আহি পেলাই আমাৰ মানুহসকল তাৰমানে নেলছন মেণ্ডেলাৰ মানুহসকলৰ যিটো প্ৰচেছন আছে সেই প্ৰচেছনত তেওঁলোকে অংশগ্ৰহণ কৰিছে গতিকে সেই ইমান দূৰৰ পৰা ইণ্টাৰনেশ্যনেলি মানুহখিনি তালৈ আহি পেলাই সেই প্ৰচেছনত ভাগ লৈছে সমভাগী হৈছে তেওঁলোকৰ সুখত তেওঁলোকৰ দুখত সমভাগী হোৱাৰ কাৰণে তেওঁলোকে নেলছন মেণ্ডেলাই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছে ইয়াত কথা এষাৰ কৈছে এই যিটো হ'ল মানে আফটাৰ অল এই যিটো ভিক্টৰী মানে দেশখনে যে এটা বিজয় লাভ কৰিছে এই দেশখনে বা নেলছন মেণ্ডেলাৰ পাৰ্টিয়ে এটা বিজয় লাভ কৰিছে তেওঁলোকৰ এটা ভিক্টৰী হৈছে আৰু এই ভিক্টৰীটো নেলছন মেণ্ডেলাৰ মতে এইটো তেওঁলোকৰ নিজস্ব ভিক্টৰী হোৱা নাই এই ভিক্টৰীটো হৈছে যে কমন ভিক্টৰী এইটো এটা কমন ভিক্টৰী মানে এনেকুৱা এটা বিজয় যিটো বিজয় তেওঁলোকৰ কেৱল তেওঁলোকৰ নহয় সাউথ আফ্ৰিকাৰ বিজয় নহয় এইটো গোটেই মানৱ জাতিৰ হিউম্যান ডিগনিটি মানুহৰ যিটো ডিগনিটি আছে সেই মানুহৰ ডিগনিটিৰ বিজয়ী বুলি কৈছে মানৱতাৰ বিজয়ী তাৰ মানে জাষ্টিছৰ কাৰণে মানে এটা এনেকুৱা ভিক্টৰী যিটো ন্যায়ৰ ভিক্টৰী হৈছে ফৰ পিচ শান্তিৰ যিটো বিজয় সেইটো হৈছে গোটেই মানৱ জাতিৰ কাৰণে এইটো এটা বিজয় গতিকে সেইটো কোনো ব্যক্তিগত পাৰ্চনেল ভিক্টৰী নহয় সেইটো এটা কমন ভিক্টৰী বুলি তেখেতে উল্লেখ কৰিছে নেক্সট কৈছে উই হেভ এট লাষ্ট achieved our political emancipation যে তেখেতে কৈছে হেখত এতিয়া আমি পলিটিক্যাল এমানচিপেশন লাভ কৰিছো তাৰমানে আমি অৱশেষত এতিয়া গৈ পিনে তেওঁলোকে পলিটিক্যাল যিটো ৰাজনৈতিক স্বাধীনতা তেওঁলোকে লাভ কৰিছে আৰু এই ৰাজনৈতিক স্বাধীনতা লাভ কৰাৰ লগতে তেখেতে এটা শপত গ্ৰহণ কৰিছে যেহেতু আমি সকলো ৰাজনৈতিকভাৱে আমি স্বাধীন হলো এতিয়া আমি শপত গ্ৰহণ কৰিছো যে আমি এতিয়া সকলোকে লিবাৰেট কৰিম আমি আমাৰ সকলো মানুহৰ মাজতে আমি এটা লিবাৰেট কৰিম আমি কোনো মানুহে কোনো মানুহক কোনো ধৰণৰ এই বন্ডেজ নাথাকে কিহৰ বন্ডেজ প্ৰভাৰ্টি দৰিদ্ৰতাৰ ভুগি থকা কন্টিনিউইং একেৰাহে যে দৰিদ্ৰতাৰ ভুক্তভোগী হৈ থকা সেই দৰিদ্ৰতাৰ ভুক্তভোগী হৈ থকা মানুহক সেই দৰিদ্ৰতাৰ পৰা যিটো দাৰিদ্ৰতা আছে সেই দাৰিদ্ৰতাৰ পৰা তেওঁলোকে কি কৰিব স্বাধীন কৰিব তেওঁলোকৰ দাৰিদ্ৰতাটো নাইকিয়া কৰিব সেই বুলি তেখেতে শপত গ্ৰহণ কৰিছে লগতে কিছুমান মানুহে যিটো ডিপ্ৰাইভেশ্যন আছে যিসকল মানুহ বঞ্চিত হৈ আছে সমাজৰ পৰা বঞ্চিত হৈ থকা তেওঁলোকে উচ্চ শ্ৰেণী নিচ শ্ৰেণী বা তেওঁলোকৰ কলা বগাৰ মাজত যিটো বঞ্চিত তেওঁলোকৰ আছে বহু ক্ষেত্ৰত হয়তো শিক্ষাৰ পৰা বঞ্চিত আছে কোনোবাই তেওঁলোকৰ সংস্থাপনৰ পৰা বঞ্চিত আছে গতিকে যিমান যি ধৰণৰ বঞ্চিত থকা সেই বঞ্চিতৰ যিটো পৰাধীনতা আছে সেই বঞ্চিতৰ পৰাধীনতাৰ পৰা মুক্ত কৰিব বুলি শপত গ্ৰহণ কৰিছে লগতে সাফাৰিং যে বহুত মানুহে সাফাৰ কৰি আছে বহু ক্ষেত্ৰত হয়তো তেখেতে বেকৱাৰ্ড কিছু ঠাইত আছে য'ত নেকি তেওঁলোকে থকা ঠাইডোখৰত বহুত কষ্ট কৰি থাকিবলগীয়া হয় তেনেকুৱা কিছুমান সাফাৰেন্স আছে গতিকে সেই সাফাৰেন্সৰ পৰাও যাতে স্বাধীনতা পায় সেইটোকো তেওঁলোকে ৰাখি কৈছে যে আমি সেইখিনিকো স্বাধীনতা দিম আৰু লগতে এটা কথা উল্লেখ কৰিছে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যনৰ কথা যে তোমালোকে জানা আমাৰ সমাজত এটা জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন আছে আৰু এইটো অকল আমাৰ সমাজত নহয় গোটেই ইণ্টাৰনেশ্যনেলি সকলো মানৱ জাতিৰ মাজতো আছে যে পুৰুষ মহিলাৰ মাজত বিভেদ এটা সৃষ্টি কৰা হয় গতিকে এই যিটো জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন এই জেণ্ডাৰ ডিছক্ৰিমিনেশ্যনটোকো তেওঁলোকে লাঘৱ কৰিব বুলি বা নাইকিয়া কৰিব বুলি শপত গ্ৰহণ কৰিছে আৰু অন্যান্য যিকোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন আছে যিকোনো ধৰণৰে ধৰা কিবা এটা পৃথকীকৰণ আছে যিটো ছেপাৰেশ্যন আছে সেই ছেপাৰেশ্যনবোৰ তেওঁলোকে নাইকিয়া কৰিব বুলি শপত গ্ৰহণ কৰিছে এতিয়া আহিলে কি কৈছে পেছৰ কৈছে নেভাৰ এণ্ড নেভাৰ এগেইন শ্বেল ইট বি that this beautiful land will again experience the oppression of one by another এটা কথা লক্ষ্য কৰিবা ইয়াত never তিনিবাৰ যেতিয়া কথাটো কোৱা হৈছে তাৰ মানে কি তাৰ মানে হৈছে এমফেচিছ মানে কথাটো জোৰ দি কৈছে নহয় কেতিয়াও নহয়
নো নো এণ্ড নো, মানে তিনিবাৰ। কথাটো তাৰমানে সেই কথাটোৱে বুজায় যে সেইটো কেতিয়াও আৰু তেনেকুৱা নহয়। কি নহয়? যে এগেইন আকৌ নহয় কি যে এই ধুনীয়া ধৰণীখনে, মানে দেশখনৰ কথা কৈছে, ছাউথ আফ্ৰিকাৰ দেশখনক কৈছে, তেওঁলোকে কেতিয়াও এই এক্সপিৰিয়েঞ্চটো নাপায়। কি এক্সপিৰিয়েঞ্চ? দ্য অপাৰেশ্যন অফ ওৱান বাই আনাডাৰ, এজনে আনজনক কৰা অত্যাচাৰৰ অভিজ্ঞতা। এজন মানুহে অন্য এজন মানুহক যি অত্যাচাৰ কৰে, তেনেকুৱা ধৰণৰ অত্যাচাৰৰ অভিজ্ঞতা ছাউথ আফ্ৰিকাৰ এই ধুনীয়া ধৰণীখনত আকৌ কেতিয়াও নহয় বুলি নেলছন মেণ্ডেলাই শপত গ্ৰহণ কৰিছে। তাৰমানে আগতেতো মানুহে মানুহৰ মাজতেই বিভেদটো আছিলে, মানুহে মানুহক অত্যাচাৰ কৰিছিলে, শ্বেতাংগসকলে কৃষ্ণাংগসকলক অত্যাচাৰ কৰিছিলে। কিন্তু এতিয়া শ্বেতাংগ কৃষ্ণাংগ যিয়ে হওক, যেনেকুৱাই হওক, ধনী হওক দুখীয়া হওক বা অন্যান্য যিকোনো যেনেকুৱাই হওক, পুৰুষ হওক মহিলা হওক, সকলো ধৰণৰ কোনো ধৰণৰ অপাৰেশ্যন, মানে কোনো ধৰণৰ অত্যাচাৰ আৰু কেতিয়াও এই ধুনীয়া ধৰণীত নহয় বুলি তেখেতে প্ৰতিজ্ঞা গ্ৰহণ কৰিছে। লাষ্টত তেখেতে এটা কথা কৈছে যে দ্য ছান, এতিয়া ছান বুলি ক'লে আমি যিটো সূৰ্য দেখোঁ সেইটো ছানৰ কথা নহয়, এইটো হৈছে ছ' গ্ল'ৰিয়াছ অফ হিউমেন এচিভমেণ্ট, মানে মানৱ জাতিৰ যিটো সূৰ্য, গ্ল'ৰিয়াছ এচিভমেণ্ট, যে তেওঁলোকে দেশখনে যে স্বাধীনতা লাভ কৰিলে, সেই স্বাধীনতা লাভ কৰাটো এটা এচিভমেণ্ট নহয় জানো? এটা এচিভমেণ্ট, হিউমেন এচিভমেণ্ট বুলি কৈছে। এই যিটো হিউমেন এচিভমেণ্ট, মানে মানৱতাৰ কৰ্তৃত্ব, এই যিটো হিউমেন এচিভমেণ্ট, এই হিউমেন এচিভমেণ্টৰ চানটো, ইয়াত গ্ল'ৰিয়াছ হিউমেন এচিভমেণ্টৰ সূৰ্যটোৰ কথা কৈছে। তাৰমানে ইয়াত আমি দেখি থকা সূৰ্যটোৰ কথা কোৱা নাই, ইয়াত কৈছে সেই স্বাধীনতা লাভ কৰাৰ যিটো উজ্জ্বলতাৰ সূৰ্য, সেই সূৰ্যটো শ্বেল নেভাৰ ছেট, সেই সূৰ্য কেতিয়াও অস্ত নাযায়। তাৰ মানৱতাৰ বিজয় গান গোৱা সেই সূৰ্যটোৰ অস্ত কেতিয়াও নহয় বুলি তেখেতে কৈছে। লেট ফ্ৰীডম ৰিজিন, গড ব্লেছ আফ্ৰিকা। শেষত তেখেতে কৈছে যে স্বাধীনতাৰ প্ৰবাহমান হৈ থাকক, এই মানে দেশখনৰ যিটো স্বাধীনতা, সেই স্বাধীনতাটো চিৰপ্ৰবাহমান হৈ থাকক, বৈ থাকক, আৰু ভগৱানে ছাউথ আফ্ৰিকাক আশীৰ্বাদ কৰক। ইয়াত এটা কথা তোমালোকক ক'বলৈ থাকিলে মই আকৌ আলোচনা কৰিছোঁ, প্ৰথমতে আছে লেচনটোৰ, যে সেইটো হৈছে যে অটম ছিজনৰ কথা কৈছে। এইটো প্ৰথমতে চাবা তোমালোকে যে আমাক ইয়াত অটম ছিজনৰ কথা কৈছে। এতিয়া লক্ষ্য কৰিবা তোমালোকে, এইটো এটা কুৱেশ্যন হিচাপেও আছে যে আমাৰতো আমি জানো যে অটম ছিজনটো অন ডেট লাভলি অটম ডে বুলি কৈছে। অটম ডে মানে আচলতে অটম ছিজনটো আমাৰ ছেপ্টেম্বৰ বা অক্টোবৰ মাহত আমি যেতিয়া দুৰ্গা পূজা হয়, সেই সময়টো আমাৰ অটম ছিজন হয়। অটম ছিজন তাৰমানে আমি অসমীয়াত শৰৎ ছিজন কওঁ, য'ত নেকি আমাৰ ফুল ফুলি গোটেই পৰিৱেশটো ধুনীয়া হৈ থাকে। চ' সেই দিনটোৰ কথা ক'লে, কিন্তু আমি জানো যে এইটো দিন হৈছে 10th মে', এইটো মে' মাহত কেনেকৈনো অটম ছিজন হয়? আমাৰ ইয়াততো মে' মাহত পূৰা গৰম হয়, সেইটো আমাৰ গ্ৰীষ্ম ছিজন হয়, যিটো ছামাৰ হয়। চ' মে' জুন জুলাই সেইবোৰ ছামাৰ ছিজনৰ ভিতৰত পৰে। ইয়াত আকৌ অটম ছিজনত কেনেকৈ পৰিলে? চ' ইয়াত দুটা ধৰণৰ উত্তৰ দিয়া হয়, যে এটা হৈছে, লক্ষ্য কৰিবা, আমাৰ দেশখন, গোটেই পৃথিৱীখন আচলতে এই গ্ল'বত তোমালোকে চাবা, ভূগোলৰ শিক্ষক এজনে ভালকৈ তোমালোকক বুজাব পাৰিব। মই তথাপি তোমালোকক সাধাৰণকৈ কথাটো ক'ব বিচাৰিছোঁ যে আমাৰ দেশখনক দুটা ভাগত ভাগ কৰিছে। এইটো হৈছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু এইটো হৈছে ছাদাৰ্ণ হেমিস্ফিয়াৰ। চ' আমাৰ ইণ্ডিয়াটো থাকে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত, আৰু ছাউথ আফ্ৰিকাটো থাকে ছাউদাৰ্ণ হেমিস্ফিয়াৰত, ইয়াত ক'ৰবাত থাকে। চ' এই যিটো পাৰ্থক্য, হেমিস্ফিয়াৰৰ যিটো পাৰ্থক্য, তাৰ কাৰণে সূৰ্যৰ যিটো এংগেল হ'ব, সেই এংগেলটো সম্পূৰ্ণ চেঞ্জ হয়। তাৰ কাৰণে ইয়াত বায়ু যিটো এনভাইৰনমেণ্ট, যিটো নেকি মানে ক্লাইমেটটোতো আমাৰ বেলেগ হ'ব। সেইকাৰণে হয়তো মাহটো এই মে' মাহত তেওঁলোকৰ তাত ছাউথ আফ্ৰিকাত অটম ছিজন হ'ব পাৰে। দ্বিতীয় আৰু এটা যুক্তি দিয়া হয়, কিছু ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে মনৰ অভিব্যক্তিৰ কথাও কয়। তাৰমানে নেলছন মেণ্ডেলাৰ কাৰণে এই 10 মে'টো ছামাৰ ছিজন হ'লেও তেখেতৰ মনৰ যিটো ভাৱ, সেই মনটো অটম দৰে হৈ থাকে। অটম মানে পৰিৱেশটো এনেকুৱা হয় যে গোটেই পৰিৱেশটো পৰিষ্কাৰ পৰিচ্ছন্ন আৰু গোটেই সুগন্ধৰে মলমলাই থকা এটা পৰিৱেশ।
গতিকে তেওঁলোকৰ নেলছন মেণ্ডেলাৰ মনত সেই ভাৱটো আহি থাকিব পাৰে তেওঁলোকে অটমৰ ভাৱটো আহি থাকিব পাৰে গ্ৰীষ্মকালত তেখেতে ফিল কৰি আছে অটম ছিজন এজন লেখকে বা কবি এজনে তেনেকৈ অভিব্যক্তি প্ৰকাশ কৰে গতিকে তোমালোকে যদি তেনেকৈও লিখা কাৰণ সেই পৰিৱেশটো কথা তেওঁলোকে যিটো মনৰ ভাৱ সেই মনৰ ভাৱটো নেলছন মেণ্ডেলাৰ মনৰ ফিলিংটো ৱাজ অটম চ' সেই অটমটোৰ যিটো এনভাইৰনমেণ্ট সেই এনভাইৰনমেণ্টটো তেখেতে ফিল কৰি আছে য'ত নেকি কোনো ধৰণৰ প্ৰতিবন্ধকতা নাথাকে বৰষুণ ৰ'দ উত্তাপ কিবা কিবি যে সমস্যাবোৰ থাকে অটম ছিজনটো একদম মলমলায়া পৰিৱেশ এটা য'ত নেকি আমাৰ মনবোৰ ভাল লাগি থাকে কাৰণ গোটেইখিনি পৰিৱেশ বৰষুণো নাই খুব উত্তাপো নহয় পৰিৱেশ খুব মানে মধুৰ হৈ থাকে অলপ অলপকৈ কুঁৱলী পৰি থাকে খুব ভাল লাগি থকা এটা পৰিৱেশ গতিকে তেওঁৰ মনটো হয়তো তেনেকৈ ভাল লাগি আছিলে সেইকাৰণে মনৰ অভিব্যক্তিও কৰিব পাৰে অটম ছিজন বুলি গতিকে দুইটা এনচাৰে প্ৰযোজ্য চ' আজিলৈ আমি ইমানতে আমাৰ ক্লাছটো সামৰিছোঁ ধন্যবাদ